ধনহিৰি পাৰে হৈ ঐ ঢপলিয়াই আহিলো স্বাগতম তোমাৰ চেনেল ৰঞ্জন ব্লগ। আজি আমাৰ গাঁৱত 434 নং কুমৰীয়া প্ৰাথমিক বিদ্যালয়ত মানে LP স্কুলত আজি প্ৰথম দিন বিহু কৰ্মশালা আজি পৰা আৰম্ভ কৰিবলৈ লৈছে। আমাৰ মানে বিহুৰ কমিটি বুলিয়ে ক'ব পাৰি, কাৰণ বিহু আহিল ওচৰতে, বেছি দিন নাই, 13 দিন 12 দিন আছে চৈতৰ মাহ যাবলৈ। বহাগ বিহু আহিলে, কাৰণ আমাৰ ল'ৰা নাই, ছোৱালীবিলাকে অলপতো কিবা এটা শিকিব পাৰিব বা 5 দিনত শেষ কৰিব নোৱাৰে, তথাপিও 5 দিনত কিবা এটা শিকিব পাৰিব। আনক আপোনালোকৰ ছোৱালীবিলাকক আনক অলপমান শিকক, কিছু বিহুৰ প্ৰতি বা বিহুৰ বিষয়ে অলপ কিবা এটা জানিব, এটা হ'লেতো জানিব বা অলপমান বিহুৰ ডেন্সটো অকণমান জানিব। মানে আজিৰ পৰা ষ্টাৰ্ট, কোনো লেট হোৱা নাই, আহিব পাৰে। মই আজিৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম আপোনালোকক। আনক অকণমান শিকাওক, বিহুৰ প্ৰতি অলপমান আগ্ৰহ যে হয় বা জানে বিহু কি বস্তু, সকলোৱে যে জানে। এনেকৈ গৈ আছো মই আমাৰ চকৰ একদম কাষতে, মানে উত্তৰ চাইডত। ধুনীয়াকৈ আহক, আজিৰ পৰা ষ্টাৰ্ট। আৰু আহিছে সৰু কণ ভণ্টিসকল, চাওক ইয়াতে পুৰা সাজু আনিছে। আৰু ইয়াৰ বিষয়ে ইমান এটা মই জ্ঞান নাই। আমাৰ ভাইটি আছে, খুৰা শুনাৰ ভাইটি আছে, তাকো দিবলৈ চেষ্টা কৰিম। মানে ইয়াৰ বিষয়খিনি ব্যাখ্যাখিনি কৰি দিব। কি হয়, নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক। আৰু আজি মানে কি 1 এপ্ৰিল তাৰিখৰ পৰা আমাৰ 5 এপ্ৰিললৈ 5 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালাটি আয়োজন কৰিছোঁ। আৰু যিহেতু আমাৰ বিহু আহি আছে, বিহু সমাগত, চ' গতিকে এই বিহুৰ আগে আগে আমি বিহুৰ প্ৰাক মুহূৰ্তত আমি যিসকল আমাৰ ইয়াৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে বা নাচনী আছে, বিশেষকৈ নাচনীৰ বাবে, চ' যিসকল সৰু সৰু কণ উঠি অহা চাম আছে, তেওঁলোকৰ বাবে আমি এই কৰ্মশালাটি আয়োজন কৰিছোঁ। চ' দেখিব পাইছে সৰু কণমানি বিলাক আহিছে। তো হ'ব, ইয়াৰ পিছত আমি গম পাম, আপুনিও থাকিব, আমাৰ কৰ্মশালাটি আৰম্ভ কৰিম, তেতিয়া ভালকে দেখা পাব। আমাৰ যিসকল প্ৰশিক্ষক আছে তেওঁলোকো আহি পোৱা নাই এতিয়ালৈকে। আমাৰ জিন্তু ছাৰ আহি পাইছে, তাৰপিছত আহি আছে তেওঁলোকৰ বাইদেউহঁত, তো তেতিয়া দেখিব। তেওঁলোকৰ লগতো চিনাকি কৰাই দিম আপোনাক। তো ঠিক আছে, এতিয়ালৈ দাদা এজন আছে, দাদাকো দিবলৈ চেষ্টা কৰিম। নমস্কাৰ। আমি অন্য বছৰৰ দৰে এইবেলিও 5 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালা ইয়াত কুমৰীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু ইয়াত ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছোঁ। আৰু যদি ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে আজি কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আহি আমাৰ কৰ্মশালাত যোগদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ঠিক আছে, আমাৰ মাজত খুৰা এজন আছে, খুৰাকো দিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই তেখেতৰ পৰিচয় কৰাই দিছোঁ। তেখেত হ'ল আমাৰ বিহু সুৰক্ষা সমিতি বৰপেটা জিলাৰ সম্পাদক, বৰ্তমানৰ সম্পাদক। তো তেখেত হ'ল কুলেন চন্দ্ৰ দাসদেৱ। নমস্কাৰ। কওক আপুনি ইয়াৰ বিষয়ে অকণমান। মানে আখৰাৰ বিষয়ে, মানে আখৰাটো আমাৰ অতিকৈ প্ৰয়োজন। আমাৰ যিটো সংস্কৃতি নহয়, আমি সংস্কৃতি ধৰি ৰাখিবলৈ হ'লে আমি আখৰাৰ আমি অনুশীলন কৰিবই লাগিব। আমাৰ সংস্কৃতি আজি বিনষ্ট হৈছে, ই অপসংস্কৃতিলৈ পৰিণত হৈছে। যদি আমাৰ উঠি অহা চামক আমি যদি এনেকৈ আমি নিশিকাওঁ, তেওঁলোকে কেনেকৈ বুজি পাব যে আমাৰ সংস্কৃতিত বিহু কেনেকুৱা আছিল, বিয়ানাম কেনেকুৱা আছিল, আইনাম কেনেকুৱা আছিল, সাধুকথা কেনেকুৱা আছিল। আৰু আমি লোক সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব। আৰু যদি কোনোবা এটা জাতি লোক সংস্কৃতি জীয়াই নাৰাখে, এই জাতিটো নিজে নিজে ধ্বংস হয়। মানে জাতি এটাক বন্দুক মাৰি যদি হত্যা কৰিব নালাগে, যদি তাৰ লোক সংস্কৃতিখিনি হেৰাই যায়, জাতিটো নিজে নিজে ধ্বংস হৈ যাব। গতিকে আমি আপোনাৰ চেষ্টা কৰিছোঁ। আৰু এতিয়াও আমাৰ ত্ৰিদীপৰ লগতে আমাৰ জিন্তুহঁতে, ইয়াতে অশেষ কষ্ট কৰিছে। আৰু আমাৰ কণ মইনাহঁতক বিহু নাচৰ আখৰাৰ কাৰণে মাতি আনিছে শিকাব। এইটো এটা ভাল পদক্ষেপ। আৰু আমি যিমান পাৰোঁ, আমি নহয়, আমি ৰাইজে, আপোনালোকে সকলোৱে আমি যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াব লাগে। আৰু আমাৰ সংস্কৃতিক আমি ধৰি ৰাখিব লাগে। উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ বিহু সুৰক্ষা সমিতি বৰপেটা জিলাৰ সন্মানীয় সম্পাদক মহোদয় শ্ৰীযুত কুলেন চন্দ্ৰ দাসদেৱক। আৰু আমাৰ এই কৰ্মশালাটি
শুভাৰম্ভণি কৰাৰ আগতে আমি তেখেতৰ এখনি ফুলাম গামোচাৰে সম্বোধন জনাবলৈ আমাৰ আয়োজক সমিতিৰ চিন্তু দাসক অনুৰোধ জনাইছোঁ। শুভেচ্ছা তথা নৱবৰ্ষৰ অলপ জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈয়ে ভাল লাগিছে যে সংস্কৃতিৰ আদি পূজাৰী আৰু ইয়াতে আহি আমাৰ কণ কণ মহিলাহঁতে আমাৰ নাচনীসকলে বিহুৰ আখৰা কৰিব। বাৰ্তাটো শুনি খুব ভাল লাগিল আৰু বহু অসুবিধাৰ মাজতো ইয়ালৈ আহিলোঁ। সঁচাকৈ আপ্লুত হৈছোঁ যে আমি আমাৰ সংস্কৃতিক আমি জীয়াই ৰাখিবলৈ আমি আমাৰ সংস্কৃতিৰ যি ধাৰাসমূহ আমি বৰ্তাই ৰাখিবই লাগিব। আমি লোক সংস্কৃতিক সন্মান জনাবই লাগিব। আমাৰ বাপতিসাহোন বিহু, এই বিহুটিক আমি বিশ্বৰ দৰবাৰলৈ লৈ গৈছোঁ। আমাৰ চৰকাৰখনেও বিশ্ব ৰেকৰ্ডৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি এই বিষয়ে পদক্ষেপ লৈছে। আমিও গাঁৱে ভূঞে এনেকুৱা বিহুৱা বিহুৱতীসকলক লগাই আমি আমাৰ বিহুৰ আখৰা আমি পাতিছোঁ। অসমৰ চুকে কোণে হৈছে আৰু আমাৰ কুমলীয়া গাঁৱতো হৈছে। এই জগতে উদ্যোক্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ পৰীক্ষাৰ্থীসকলক মৰমৰ নাচনীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই 5 দিনে ক্ষতি নকৰাকৈ আহিব আৰু যিসকলে ইয়ালৈ অহা নাই তেওঁলোকক অনুৰোধ জনাইছোঁ যে এনেকুৱা এটা সুবিধা পাইছে, আমাৰ গাঁৱৰ দাদাহঁতে এনেকুৱা আখৰা পাতিছে আৰু এই আখৰালৈ আপোনালোক নিশ্চয় আহিব। চতৰ মাহ পৰিছে, বহাগৰ বতৰ, গছে নপাত মেলিছে, বিভিন্ন ফুল ফুলিছে আৰু এনেকুৱা এটা পৰশত আমাৰ গাঁও মন এনেই ৰাইজাই কৰে। আৰু এই বহাগৰ বতৰ আমাৰ বহুত পুৰণি এটি সৰু আখ্যানেৰে আমি আৰম্ভ কৰিছোঁ যে আমাৰ বিহু স্ৰষ্টা কলিমতী বাইদেউ, কলিমতী যে কলিমতীয়ে এজন ব্ৰহ্মাৰ ওচৰত, ব্ৰহ্মাৰে জীয়ৰী মহেশ্বৰৰ ওচৰত গৈ লাংকুৰি বুলি কয়, লাংকুৰিৰ ওচৰত যে কৈছিলে যে মোক মানুহৰ কেঁচা তেজ খাবলৈ দিব লাগে। তেতিয়া শিৱই বহুত কষ্ট পালে যে কি কৰা যাব। কলিমতীৰ উৎপত্তিয়া স্বভাৱৰ কাৰণে কলিমতী কি কৰিলে, একদম উজনি অসমৰ পৰা আহি একেবাৰে পশ্চিম ফালে ভটিয়াই নাৱেৰে পঠালে ব্ৰহ্মপুত্ৰৰে। আৰু কলিমতী আহি থাকোঁতে কলিমতীৰ লগতে সেইমতী মালতী বাৰভনী সকলোবোৰ আহি একেলগে তেওঁলোকে এটা নতুন আবেগত এই চত মাহৰ এই বৰদৈচিলা পতা সময়ত তেওঁলোকে তাত নাচ গান কৰিবলৈ ধৰিলে আৰু এই নাচ গান কৰি থকা দেখা পায়। তাৰপিছত যে আমাৰ বিভিন্ন ঠাইৰ দেৱ দেৱতাসকলেও এই নাচন ভংগী উপভোগ কৰাৰ কাৰণে আহি থাকিল আৰু আহি তেওঁলোকে এঠাইত মিলিত হ'ল আৰু কলিমতীয়ে পাহৰি গ'ল যে মানুহৰ লগ লাগি গ'ল কলিমতীয়ে। হে মোৰ ধনিয়া আলাখ দেৱতা অন্যখ আছিলি কলিমতীক লগ পাই ৰঙালী লগে হয় কলিয়া বৰতে ৰহিলাও। ওই ৰাম ৰাম এনেকে হুঁচৰি গাইছিলে আৰু ধনকলীয়া দেৱতা কলিমতীক লগ কৰাৰ কাৰণে এনেকৈ আহি থাকিল। এনেকৈ আহি একেবাৰে ধনশিৰিৰ পাৰত যি নদী, সেই নদীৰ সিপাৰে বন জংঘলৰ পৰা কলিমতীহঁত আহিল আৰু ইপিনে ধনকলীয়াহঁতক লগ লাগিল, তাত বিহুৰ নাচ কৰিলে আৰু এনেদৰে আহি ব্ৰহ্মপুত্ৰৰ এই ধনশিৰি পাৰত আমাৰ ডেকা গাভৰু কলিমতীহঁত মিলিত হৈছিল। হে ধনশিৰি পাৰে হয় ঐ ঢপলিয়া আহিলো, ঐ জিৰালো কলিয়া ঐ বৰদ, হে তোমাকে বিচাৰি ঐ ঘৰ বাৰী এৰিলো, ঐ তোমাকে নেপাই
সোমালো ঘৰত। এনেদৰে ডেকা গাভৰুসকলৰ বিহু নাচ আৰম্ভ হ'ল। আৰু আমাৰ আজিকালি আমাৰ ঢোলৰ মাত শুনিলে, চতৰ মাত শুনিলে আমাৰ ডেকা গাভৰুৰ গাত ৰস নাইকিয়া হয়। আৰু এনেদৰে আমাৰ মৰম উৎসৱ আমি ৰঙালী উৎসৱ উদযাপন কৰোঁ, আমি পালন কৰি আহিছোঁ। কিন্তু দুৰ্ভাগ্য যে আমাৰ এই সংস্কৃতিক বিনষ্ট কৰি আমাৰ যি নাচন ভংগীক বিকৃত কৰা হৈছে, বিভিন্ন ক্ষেত্ৰত বিজ্ঞাপনে হওক বা বিভিন্ন ক্ষেত্ৰতে যাতে এইবিলাক নহয়, তাৰ কাৰণে আমাৰ এই আখৰাৰ প্ৰয়োজন। আমাৰ তিনিভূতেও ইয়াতে বিহুৰ আখৰা পাতিছে, আমাৰ বাইদেউসকল আহিছে শুদ্ধকৈ শিকাব, আমাৰ ঢুলীয়া আছে যিটো ধুনীয়াকৈ ঢোল শিকাব আৰু বজাব। খুব ভাল লাগিছে যে আমাৰ সংস্কৃতিক আমি ধৰি ৰাখিবই লাগিব, ই যাতে বিনষ্ট নহয়। গতিকে বহু কথাই ক'লো, এতিয়া ভাষণ হোৱাৰ সময় নহয়। যে নহওক আমি আমাৰ সংস্কৃতিক আমাৰ বাপতিসাহোন বিহু ৰক্ষা কৰিবই লাগিব। শেষত এটা অনুৰোধ জনাইছো, আমাৰ মৰমৰ নাচনীসকলে আমাৰ জাতীয় সাজ চাদৰ মেখেলা পিন্ধি আনিব লাগিব অহাকালিৰ পৰা, আৰু ভাল লাগিব, সোণৰ থোৱাগা চলিব। কাৰণ আমাৰ সাজযোৰে আমাৰ পৰিচয়, বিহু সাজযোৰে আমাৰ পৰিচয়, আমাৰ অসমৰ পৰিচয়, ভাৰতৰ পৰিচয়, বিশ্বৰ পৰিচয়, আমি অসমীয়া। গতিকে অনুৰোধ জনালো আৰু আশা ৰাখিছো এই আটাইকেইদিন আখৰাত আপোনালোকে উপস্থিত হ'ব। আৰু যিসকলে অহা নাই তেওঁলোকক আহিবলৈ অনুৰোধ জনাইছো। শেষত আমাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা আমাৰ বাইদেউসকলক ধন্যবাদ জনাইছো। বাইদেউসকলে এইখিনি কষ্ট কৰি আহি শিকাব। আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছো। এনেকুৱা আমাৰ আখৰা আহিব লাগে আৰু আমি এইখিনি কৰি আমাৰ সংস্কৃতিক আমি আগুৱাই নিব লাগে। শেষত পুনৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি মই চমু ভাষণ ইমানতে সামৰিছো। ধন্যবাদ। আৰম্ভ আপোনালোকে আছে থাকিব, মই দেখুৱাই যাম। আমাৰ বিহুৰ যিহেতু আমি অসমীয়া মানুহ, আমাৰ অসমত আছো যিহেতু আমি বিহু জানিবই লাগিব। তো আমি বিহু নাচিলেও কেইটামান ভংগীমা লাগিব, সেই ভংগীমা কেইটা আমি অলপ অলপকে তোমালোকক দেখাই দিম, হ'ব? আমি প্ৰেক্টিচৰ পৰাই চাদৰ মেখেলা পিন্ধিম, হ'ব? প্ৰথম আমি কঁকালত হাতটো দিম আৰু আমি খিতি বুলি ক'লে আমি কঁকালটো বাহিৰৰ ফালে দিম। খিতি ঘেনা, খিতি ঘেনা, খিতি ঘেনা, খিতি ঘেনা। আমি যদি খিতিটো আগৰ ফালে দিওঁ তেতিয়া আমাৰ গোটেই বিহুটোৱে উল্টা হৈ যাব। গতিকে আমি খিতিটো আগৰ ফালে দিম, মানে বাহিৰত, হ'ব? দিয়া, খিতি ঘেনা, খিতি ঘেনা, খিতি ঘেনা ঘেনচা, খিতি ঘেনা, খিতি ঘেনা, খিতি ঘেনা ঘেনচা, খিতি ঘেনা, খিতি ঘেনা, খিতি ঘেনা ঘেনচা, খিতি ঘেনা, খিতি ঘেনা, খিতি ঘেনা ঘেনচা। 1 2 3 go. খিতি ঘেনা, খিতি ঘেনা, খিতি ঘেনা ঘেনচা, 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 খিতি ঘেনা ঘেনচা, খিতি ঘেনা, খিতি ঘেনা, 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 খিতি ঘেনা ঘেনচা। এনেকে আৰম্ভণি চাওক। নাচে নাচে চলে আসছে হাত নাচ বাইদেউ কি আছে তাতে গুৰুত্ব দি তাকে গুৰুত্ব দিবি।
মিৰিয়াই পিন্ধিছিল ৰিহা সেইখনি ৰিহাকে মিৰিয়াই আহিছো আইতাই মৰমত দিয়া মনত হ'বনে সেইখনি ৰিহাকে মিৰিয়াই আহিছো আইতাই মৰমত দিয়া আইতা আছিল নাচনি মিৰিয়াই পিন্ধি সেইখনি ৰিহাকে মিৰিয়াই আহিছো আইতাই মৰমত দিয়া এইটো নকৰে আগফালে চোৱা ইফালে চোৱা আগফালে চোৱা কেনগেনা চিত্তাকৰ পৰা যাম এইখনি ৰিহাকে মিৰিয়াই আহিছো আইতাই মৰমত দিয়া বুজি পাইছা নে ক'ত ৰ'ব লাগিব বুজি পাইছা এতিয়া ৰুই দিবা অলপমান হ'ব এইখনি ৰিহাকে মিৰিয়াই আহিছো এনেকে আপোনালোকক দেখুৱাই আছো মানকলৈ ধুনীয়াকে ইয়াত শিকাই আছে কিবা এটাতো শিকিব পাৰিব আপোনালোকে নিশ্চয় আনক আপোনালোকৰ ছোৱালীবিলাকক যিবিলাকে নাজানে বা জানিবলৈ বা কিবা এটা বিহুৰ ডেন্স জানিবলৈ আপোনালোকে ওলাই লৈ আহক ছোৱালীক ধুনীয়াকে শিকাই আছে আৰু বাইদেউ ফূৰ্তি হয় সৰু একদম ঠিক আছে বাইদেউ হৈ যদিও কেনেকুৱা লাগিছে আজি ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে ঠিক আছে মোৰতো ভালে লাগিব আৰু এফালে ফোনটো শিকাই আছে ধুনীয়াকে চুলটো নহ'লে একেবাৰে আধৰুৱা এইটোৱে মেইন ধুনীয়াকে দেহা চুই থাকে ন ভাল লাগিছে আৰু কিবা কবা না মানে আৰু কোনোবা যদি শিকিব মন আছে কি কবা কোনোবা যদি বিচাৰে আহিব পাৰে ফাৰ্ষ্ট টাইম ন অনুষ্ঠিত হৈছে হয় এইখিনিয়ে বাজিলে
5:30লৈকে আমি আছি হ'ব বিহুটো গাবা আজিলৈ কি সমাপ্ত ন আমাৰ ঢুলীয়া বাবু ক কি কেনেকুৱা লাগিলে আজি এনেকুৱা ভাল লাগিছে এতিয়া আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰিম না আজিৰ পৰা ষ্টাৰ্ট হৈছে যেতিয়া সময় আছে আহিব সকলোৱে আৰু কি ক'বা হয় না ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা তেন্তে বাই বাই